অসমত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰচাৰ কাৰ্য চলি আছে। আজি অন্তিম দিন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ মাজতেই শাসকীয় পক্ষ বিজেপি এজেপিয়ে আৰু বিজেপিৰ আইটি সেলে কংগ্ৰেছ দলক বদনাম কৰাৰ কাৰণে কংগ্ৰেছ দলৰ নেতাসকলক বদনাম কৰাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰিছে। কৰবাত যদি কাৰোবাৰ ফটো এডিটিং কৰিছে, কৰবাত কাৰোবাৰ বিৰুদ্ধে কোনো প্ৰমাণ নোহোৱাকৈ তেওঁলোকে সামাজিক মাধ্যমত বহুত কিবা কিবি লিখি প্ৰচাৰ কৰিছে। ঠিক তেনেকুৱা ধৰণে এই সত্ৰ নগৰী বৰপেটা জিলাত গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰসংগ লৈ বৰ্তমান বিজেপি এজেপি যথেষ্টখিনি মিথ্যাচাৰৰ আশ্ৰয় লৈছে। গৌৰৱ গগৈ ডাঙৰীয়া কিছুদিন আগতে আমাৰ বৰপেটালৈ আহিছিল, দুখন সভাত অংশগ্ৰহণ কৰিছে। এখন সভা আমি বিশেষ কাৰণত বাতিল কৰিবলগীয়া হৈছিল আৰু সেই সভাখন বাতিল হোৱাৰ পিছত আমাৰ বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া পেড আৰু চহী নকল কৰি পেডো জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ নহয়, চহীও জিলা কংগ্ৰেছ কমিটিৰ সভাপতিৰ নহয়, বেলেগত তেওঁলোকে বনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰা দেখুৱাই সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যে গৌৰৱ গগৈক বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে প্ৰচাৰৰ কাৰণে নিবিচাৰে। অত্যন্ত দুখ আৰু পৰিতাপৰ কথা, যেতিয়া ৰাজনীতি সভ্যতাৰে কৰিব লাগে, যেতিয়া আমি কোৱালিটি পলিটিক্স কৰিব লাগে, তাৰ পৰিৱৰ্তে শাসক দলে এজেপি বিজেপিয়ে কংগ্ৰেছ দলক বদনাম কৰাৰ কাৰণে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি বা জিলা কংগ্ৰেছ কমিটিক বদনাম কৰাৰ কাৰণে আৰু গৌৰৱ গগৈক তেওঁলোকে হেয় প্ৰতিপন্ন কৰাৰ কাৰণে এটা বেনামী পত্ৰ সংবাদ মাধ্যমত ওলাই দিছে, ছ'চিয়েল মিডিয়াত ওলাই দিছে। জিলা কংগ্ৰেছ কমিটিয়ে তেখেতৰ সভা বেছি বিভিন্ন প্ৰান্তত অনুষ্ঠিত নকৰাৰ কাৰণে আমাৰ কৰ্মীসকলে খংহে কৰিছে, ক্ষোভ কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াতো সভা কৰিব লাগে। গতিকে তেওঁৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা বিজেপি এজেপি দলে ভয় খাইছে, যাৰ কাৰণে দিনে ৰাতিয়ে তেখেতক কেনেকৈ হেয়জ্ঞান কৰিব পাৰি তাৰ পিছত তেওঁলোকে লাগি আছে আৰু প্ৰত্যেকবাৰেই তেওঁলোকে এনেকুৱাভাৱে চক্ৰান্ত কৰে যি চক্ৰান্ত অসমৰ ৰাইজে বুজি পায়। আজি যিটো পত্ৰ তেওঁলোকে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে, তাৰে এটা পত্ৰ আপোনালোকক মই কৈ দিছোঁ, এটা লিংক। মানুহজনৰ নাম হৈছে নৱ কুমাৰ পেগু আৰু যিকেইজনৰ নাম গোটেইকেইজন আমাৰ মাৰ্ঘেৰিটাৰ অঞ্চলৰ মাৰ্ঘেৰিটা ভাস্কৰ বৰুৱা বা বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ লগত তেওঁলোকৰ প্ৰফাইলত পিকচাৰ আছে আৰু গোটেইখিনি যিখিনি প্ৰচাৰ কৰিছে তেওঁলোকৰ যদি গোটেই প্ৰফাইলখিনি আমি দেখোঁ, তেওঁলোকে বিজেপিৰ কৰ্মকৰ্তা আইটি সেলৰ মানুহ। গতিকে বিজেপিৰ আইটি সেলৰ বা বিজেপিৰ কৰ্মকৰ্তাসকলে গৌৰৱ গগৈক ভয় কৰি এনেকুৱা বদনাম দিব বিচাৰিছে। অসমৰ ৰাইজে এই বদনাম কেতিয়াও বিশ্বাস নকৰে। আজি অলপ সময় পিছতে বৰপেটা ৰোড থানাত বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি এজাহাৰ দাখিল কৰিব, যিসকলে ছ'চিয়েল মিডিয়াত এই পত্ৰখন ব্যৱহাৰ কৰিছে। আমাৰ প্ৰশ্ন হ'ল, যদি তেওঁলোকে পত্ৰখন পাইছে, কাৰ পৰা পাইছে? যদি এই পত্ৰখন পাইছে, এই পত্ৰখন আপোনালোকে বৰপেটাৰ সন্মানীয় সাংবাদিক সকলো আছে, আপোনালোকে পোৱা নাই, তাৰ আগতে উজনি অসমৰ বা বিজেপিৰ কৰ্মকৰ্তাসকলে কেনেকৈ পালে? স্পষ্ট কৰি দিছোঁ, এই পত্ৰ জিলা কংগ্ৰেছ কমিটিৰ পৰা প্ৰেৰণ কৰা নাই। গৌৰৱ গগৈ যদি বৰপেটা জিলাত 100খন মিটিঙো কৰে, 100খন মিটিং কৰাৰ কাৰণে ৰাইজ ৰৈ আছে, কংগ্ৰেছ কৰ্মী ৰৈ আছে, তাৰ পৰিৱৰ্তে এখন বেনামী পত্ৰ দি জিলা কংগ্ৰেছৰ লগতে গৌৰৱ গগৈ ডাঙৰীয়াক যি বদনাম কৰাৰ চক্ৰান্ত কৰিছে তাক গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু আইনে আজি গোচৰ দিয়াৰ পিছত আইনী ইয়াৰ ব্যৱস্থা ল'ব লাগিব আৰু যেতিয়ালৈকে ইয়াৰ ব্যৱস্থা নলয়
ছ'চিয়েল মিডিয়াত যিজনে দিলে তেওঁ পত্ৰ কাৰ পৰা পালে, কোন জড়িত ইয়াৰ লগত? নিশ্চিতভাৱে ইয়াৰ লগত বিজেপি এজেপি জড়িত হ'ব লাগিব। নিশ্চিতভাৱে 2-4জন কংগ্ৰেছ দলৰ টিকেট পাইছিল, টিকেট নাপাই তেওঁলোকে ইতিমধ্যে দল এৰি বিসম্বাদ কৰি আছে, তাৰে 2-4জন বিজেপি এজেপিৰ লগত জড়িত হ'ব লাগিব। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক যিমানে বদনামী কৰিব বিচাৰিব, বৰপেটা জিলা কংগ্ৰেছক যিমানে বদনামী কৰিব বিচাৰিব, গৌৰৱ গগৈ সিমানে শক্তিশালী হ'ব, বৰপেটা জিলা কংগ্ৰেছ সিমানে শক্তিশালী হ'ব। এজেপি বিজেপিৰ প্ৰতি আহ্বান জনাইছোঁ, বিজেপিৰ IT চেলৰ প্ৰতি আহ্বান জনাইছোঁ, এনেকুৱা কাম নকৰিব যি কাম ৰাইজৰ ওচৰত ধৰা পৰে, আৰু এই কাম আপোনালোকে ৰাইজৰ ওচৰত ধৰা পৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ, দেশৰ হোম মিনিষ্টাৰ তেওঁলোকৰ, ৰাজ্যত বিজেপি চৰকাৰ, আৰু খুদ কৈ আছে কোনে? মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদত থাকি। কৈ কিয় থাকিব লাগে? এইবিলাক একো নহয়, কেৱল গৌৰৱ গগৈৰ উত্থানত এজেপি বিজেপিয়ে ভয় খাইছে, তেওঁক বদনাম কৰাৰ এইটো এটা তেওঁলোকৰ ৰণকৌশল। অসমত কোন দলৰ চৰকাৰ? বিজেপি দলৰ। কেন্দ্ৰত কোন দলৰ চৰকাৰ? বিজেপি দলৰ। মুখ্যমন্ত্ৰী কোন দলৰ? বিজেপি দলৰ। প্ৰধানমন্ত্ৰী কোন দলৰ? বিজেপি দলৰ। তেওঁলোকে যেতিয়া ৰাইজৰ মাজলৈ যায়, তেওঁলোকে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায়, তেওঁলোকে সেই অঞ্চলৰ কাৰণে, সেই সমষ্টিৰ কাৰণে, সেই জিলাখনৰ কাৰণে কি কি উন্নয়নমূলক কাম কৰিছে তাৰ খতিয়ান প্ৰথমতে দিব লাগে, আৰু দ্বিতীয়তে আহি থকা সময়ত কি কি উন্নয়নমূলক কাম কৰিব তাৰ কথা ৰাইজক জনাব লাগে। তাৰ পৰিৱৰ্তে কেৱল কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ, কেৱল ভূপেন বৰা ভূপেন বৰা ভূপেন বৰা, গৌৰৱ গগৈ গৌৰৱ গগৈ গৌৰৱ গগৈ। যেতিয়া কোনো ৰাজনৈতিক দল শাসক পক্ষত থাকে, উন্নয়নৰ কথা কৈ ৰাইজক ভোট খুজিব লাগে, আৰু যেতিয়া কোনো শাসক পক্ষই উন্নয়নৰ কথা ক'ব নোৱাৰে, ভাবিব তেওঁলোকে উন্নয়নত ব্যৰ্থ হৈছে, তাৰ কাৰণে তেওঁলোকক আনক বদনামী কৰি ৰাইজৰ ভোট আদায়ৰ চেষ্টা কৰে। ৰাইজ সজাগ হৈছে, ৰাইজে বুজি পাইছে। কৈ আছে মানে ইয়াক ইছ্যু বনাব বিচাৰি আছে, মানে এইটো তেওঁলোকৰ এটা ৰাজনৈতিক ইছ্যু। তেওঁলোকে ৰাজনৈতিক ইছ্যু বনাব বিচাৰি আছে, আৰু ৰাজনৈতিক ইছ্যু তেওঁলোকে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি আছে, আৰু য'তেই গৈছে ৰাইজে আঁকোৱালি লৈছে, যাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থানত এজেপি বিজেপি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি থকা 26ৰ নিৰ্বাচনৰ কাৰণে ক'ৰবাত না ক'ৰবাত তেওঁলোকে দুৰ্বল হৈছে, আৰু যাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এনেকুৱা কথাবোৰ দি বদনাম কৰিব বিচাৰি আছে, কংগ্ৰেছক বদনাম কৰিব বিচাৰি আছে। অসমৰ ৰাইজে ইয়াৰ ওপৰত বিচাৰ কৰিব। বিজেপি চৰকাৰে পুলিচৰ বন্দুকৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন খেলি আছে, পুলিচৰ লাঠিৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন খেলি আছে। বিজেপি চৰকাৰে বাহুবলৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন খেলি আছে। বিজেপি চৰকাৰে ধনৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন খেলি আছে। তাৰ পিছতো কংগ্ৰেছ দলে বিজেপি দলৰ লগত মোকাবিলা কৰি আছে, ইলেকশ্যন খেলিছে। প্ৰথম পৰ্যায়ত ইলেকশ্যন হৈ গ'ল, দ্বিতীয় পৰ্যায়ত 7 তাৰিখ হ'ব। নিশ্চিতভাৱে কংগ্ৰেছ দলৰ ফলাফল ভাল হ'ব। এই পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাজনীতিৰ ইতিহাসত কলংকিত কৰি বিজেপি দলে প্ৰথমবাৰৰ বাবে বহু ঠাইত জোৰ জবৰদস্তি কৰি, টকা পইচা খৰচ কৰি, ভয় ভাবুকি দেখুৱাই বহুতক মনোনয়ন পত্ৰ দাখিল কৰিব দিয়া নাই। মনোনয়ন পত্ৰ দাখিল কৰিলে তেওঁলোকক মনোনয়ন পত্ৰ উঠাই ল'বলৈ বাধ্য কৰিছে। পদ্ম হাজৰিকা আৰু বিজেপি দল অসমৰ ৰাজনীতিৰ ইতিহাসত সকলোতকৈ কলংকিত ব্যক্তি, সকলোতকৈ এজন এনেকুৱা হত্যাকাৰী, যি হত্যাকাৰী গণতন্ত্ৰ হত্যাকাৰী। পদ্ম হাজৰিকাৰ সমষ্টি নদুৱাৰত যিখিনি কৰিছে, মানুহৰ অধিকাৰৰ পৰা বঞ্চিত যিখিনি কৰিছে, মানুহে নিজৰ মনেৰে ভোট দিব, নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিব, পচন্দৰ দলক ভোট দিব, সেই অধিকাৰৰ পৰা বঞ্চিত কৰি পদ্ম হাজৰিকা গণতন্ত্ৰক হত্যা কৰিছে। পদ্ম হাজৰিকা এজন গণতন্ত্ৰ হত্যাকাৰী, আৰু পদ্ম হাজৰিকাক সহায় কৰিছে অসম চৰকাৰে, বিজেপি এজেপি দলে। গতিকে পদ্ম হাজৰিকা যে হত্যাকাৰী, এই হত্যাকাৰীক সহযোগ কৰিছে, গণতন্ত্ৰক হত্যা কৰা সহযোগী হৈছে এজেপি বিজেপি।